হাই কৈ দিয়া হাই কৈ দিয়া গুড ধুনীয়াকৈ এতিয়া আমি একদম পুৰা পাহাৰৰ এৰিয়া দেখিছে ন বন্ধু চৰপা যদি দেখাওঁ ইমান দেখিব কিন্তু একদম ভিতৰত বহুত তলত হৈ আছে মানে তললৈ গুড মৰ্ণিং অসমবাসী ৰাইজটো কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৰে ভাল তো যিহেতু গম পাই মই অল আছাম ট্ৰেভেল কৰি আছোঁ আৰু বৰ্তমান মই আছোঁ এতিয়া ঢেকীয়াজুলিত আৰু ঢেকীয়াজুলি যিহেতু গম পাই কালি এফালে মানে বিপ্লৱহঁতৰ ঘৰত থাকিলোঁ ধুনীয়াকৈ তো এতিয়া আমি আজি মানে আপোনাৰ ঢেকীয়াজুলি যিখিনি চাবলগীয়া আছে সকলোখিনি আজি যাম মানে এনেকৈ বহুতখিনি মন্দিৰ আছে তো আমি কোন ঠাইত মানে ক'ৰ মন্দিৰত গৈ আছোঁ তাত গৈ পিনে আপোনালোকক জনাম তো বৰ্তমান এফালে বন্ধু হৈ আহি গ'ল ধুনীয়াকৈ তো এতিয়া আমি এতিয়া যাওঁ আৰু গুপ্তেশ্বৰ মন্দিৰলৈ যোৱাখিনি দেখা হ'লোঁ তো এতিয়া যিমানখিনি মানে চাবলগীয়া ঠাই আছে সকলোখিনি এতিয়া আমি ধুনীয়াকৈ চামগৈ আৰু তাৰ বিষয়ে অকণমান পঢ়িলোঁ কিন্তু আৰু অলপ পঢ়িবলৈ বাকী আছে তো লাহে লাহে মোৰ পঢ়িখিনি মনত ৰাখি ল'ম আৰু এইফালে এচেলনি এটা কিনিম বুলি ভাবি আছিলোঁ তো এইফালে পাই গ'লোঁ মালটো কিন্তু সিহঁতৰ ঘৰৰ হেৰি সেইটো মোৰ নহয় হাই কৈ দিয়া হাই কৈ দিয়া গুড ধুনীয়াকৈ এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আৰু এতিয়া গৈ পিনে আপোনাৰ মানে যিখিনি দেখাম একদম বহুত পুৰণা যুগৰ মানে তো বহুত তলত মাটিৰ তলত আছিলে মানে তো তাৰ বিষয়ে তাত কমগৈ আপোনালোকক এতিয়া ধুনীয়াকৈ আমি ইয়াৰ পৰা গৈ থাকোঁ ব'লক একদম যাবলৈ ৰেডি আৰু এইফালে সিহঁতৰ মাক আছে ভনীয়েক আছে ধুনীয়াকৈ তো এতিয়া আমি একদম সিহঁতৰ ঘৰ এইটো ঘৰটো ধুনীয়াকৈ ওলাই আহিলোঁ আৰু যাবলৈ ৰেডি একদম বন্ধুসকল এফালে এখন হৈছে গেটখন দেখিছে আপোনালোকে আৰু এতিয়া আমি যাব লাগিব পূৰা এইটো চাইডে ধুনীয়াকৈ গৈ আছোঁ আৰু এটা সুন্দৰ বিউটিফুল প্লেচ একদম ৰাস্তা একদম চাব পাৰে বিউটিফুল আৰু বহুতখিনি আছে আগত ভাল ভাল ঠাই আপোনালোকে দেখা এতিয়া গৈ থাকোঁতে মানে সকলোখিনি দেখা গৈ থাকিম আৰু তো ব'লক তো বন্ধুসকল আহি পাই গ'লিহে একদম মন্দিৰটোৰ ওচৰতে আৰু এইফালে চাব পাৰে দোকান দেখিছেনে একদম পূৰা হাই ফাই দোকান এইফালে দোকান সেইফালে দোকান মানুহ ঢেৰ ভিৰ হয় তো ৰিচেণ্টলি ইয়াত কিবাকিবি মেলা চেলাও হৈ গৈছে তো এতিয়া আমি যোনভাগ মন্দিৰলৈ আহিছোঁ সেই মন্দিৰভাগ হৈছে গুপ্তেশ্বৰ বুলি কয় গুপ্তেশ্বৰ মন্দিৰ তো আমি এতিয়া তালৈ যাম আৰু ইহঁতেও ধুনীয়াকৈ আহি পাই গ'লহি তো একদম মামাই দিয়া স্কুটি আহিছে সিহঁতি মামাই দিয়া তো এতিয়া আমি এইফালে যাম আৰু এইফালে আছে মন্দিৰটো একদম পূৰা পাহাৰৰ এৰিয়া দেখিছে ন বন্ধুসকল তো যোনভাগ মন্দিৰলৈ গৈছে সেই মন্দিৰভাগত বহুতখিনি ৰহস্য আছে আৰু এইফালে চাব পাৰে একদম পাহাৰ আৰু দেখিছে আৰু তো এইফালে স্কেনাৰো লগাই দিছে আজিকালি কি আৰু চবতে চলি যায় অনলাইন ধুনীয়াকৈ আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰত চাব পাৰে এইফালে একদম মানুহ এইফালে একদম ধুনীয়াকৈ চাকি তাকি জ্বলা হয় দেই আৰু মেইন মন্দিৰভাগ আপোনাৰ সেই ইটো চাইডে আছে মই ধুনীয়াকৈ গৈ মানে ইটো চাইডে আছে দেখামগৈ আৰু তো বন্ধুসকল আহি এইটো ধুনীয়াকৈ মেইন মন্দিৰভাগ পালোহি আৰু এইফালে চাব পাৰে আপোনালোকৰ ত্ৰিশূল আছে এই ডম্বৰু আছে মানে যিসকলে ব্যক্তি আনে ইয়াত ধুনীয়াকৈ থৈ যায় আৰু ইয়াৰ ৰহস্যটো হৈছে আপোনাৰ পোনপ্ৰথমে ইয়াত যে মন্দিৰভাগ আছে বা মহাদেৱৰ কিবাকিবি আছে কোনো গম নাপায় মানে ঠিক আছে তো একদম পূৰা মাটিৰ তলত আছিলে কিবাকিবি কামৰ বাবে কোনো ব্যক্তি আহিছিলে মানে যিহেতু দেখিছে আপোনালোকে এইফালে পাহাৰ চাহাৰ আছে ধুনীয়াকৈ দেখিছে তো কিবাকিবি কাম কাজ কৰি আছিলে আৰু খান্দিছিলে খান্দি থাকোঁতে আপোনাৰ 4 ফুট তলত মানে এই মন্দিৰভাগ আৰু তেতিয়া গম পাইছিলে যে ইয়াত কিবা এটা মহাদেৱৰ কিবা এটা আছে বুলি মানে তেতিয়া পাইছিলে মানে আৰু দেই আৰু মেইন মন্দিৰভাগ আছে এইভাগ যোনভাগ নেকি এতিয়া আপোনালোকে ভিতৰত মানে হেৰি নিদিয়ে মানে ভিডিঅ' চিডিঅ' বনাব নিদিয়ে নহ'লে মই আপোনালোকক দেখাই দিলোঁ হয় ভিতৰত আমি গ'লোঁ ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ আৰু দেখিছোঁ মানে ভিতৰত গৈ পিনে একদম পূৰা যোনভাগ মেইন মন্দিৰ তাৰ পৰা একদম বহুত তলত আছে মানে এতিয়া ওচৰৰ পৰা যদি দেখাওঁ ইমান দেখিব কিন্তু একদম ভিতৰত বহুত তলত হৈ আছে মানে তললৈকে আছে আৰু এইফালে আৰু এইটো চাইডেও বহুতখিনি আছে চাবলগীয়া তো আপোনালোকক ধুনীয়াকৈ আৰু অলপ কৈ আছে ইয়াৰ বিষয়ে বন্ধুসকল এইফালে দেখিছে খানোতে পোৱা মানে এইবিলাক চব আৰু এইবিলাক ইটাবিলাক দেখিছেনে আপোনালোকে ধুনীয়াকৈ আৰু এইফালে মন্দিৰ অলপ তলত ভাগিছে আৰু ইটাবিলাক দেখিছে যোনবিলাক ইটা মানে এতিয়া বৰ্তমান সময়ৰ ইটা নহয় এইবিলাক আপোনাৰ একেবাৰে খ্ৰীষ্টীয় 6ষ্ঠ আৰু 7ম মানে যুগৰ আৰু মানুহ দেখিছে কিমান আহি আছে ইয়াত তো বন্ধুসকল একদম মই আহি গ'লোঁ পাহাৰৰ ওচৰত আৰু এইফালে ইয়াৰ পৰা চাব পাৰে পৰিৱেশবিলাক কেনেকুৱা তো ভালদৰে দেখাব নোৱাৰিম কিন্তু যিমানখিনি পাৰিছোঁ দেখাই দিছোঁ আৰু মন্দিৰ কিবা দেখিছে তো ইয়াৰ বিষয়ে এতিয়া আপোনালোকক মানে ক'বলৈ অলপ ঠাণ্ডা মণ্ডা পৰিৱেশ লাগিব এতিয়া ইয়াত গোটেই হোৱা মাহ হৈ আছে তো ধুনীয়াকৈ আপোনালোকক বুজাই ক'ম বাৰু
তো বন্ধুসকল যিহেতু অথনি আমি গুপ্তেশ্বৰ দেৱালয়ত গ'লোঁ কিন্তু তাৰ বিষয়ে আপোনালোকক তাত ক'ব নোৱাৰিলোঁ কিয়নো তাত বহুতখিনি হোৱামা হৈ আছিলে আৰু ওচৰতে বহুত মানে গানো গাইছিলে বা কিবা কিবি কৰি আছিলে তো তেখেতলোকে তেখেতৰ কাম কৰি আছিলে কিন্তু তাত মই আপোনালোকক ক'ব পৰা পৰিস্থিতি নাছিলোঁ চিটুৱেশ্যনত নাছিলোঁ চ' সেই গতিকে আপোনালোকক কৈছিলোঁ যে মই ঘৰত আহি ক'ম বুলি তো এতিয়া আমি তাৰ বিষয়ে অলপ কম মানে বহুত দীঘলীয়া হয় দেই কাহিনীটো একচুৱেলি সঁচা কথা ক'ব গ'লে বহুত দীঘলীয়া তো বহুতখিনি কথা আছে যোনখিনি কথা মানে মই যদি আপোনালোকক এতিয়া কৈ থাকোঁ ন বহুত দীঘল হ'ব একচুৱেলি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল অলৰেডি কিন্তু মই পাৰ্ট 1 পাৰ্ট 2কে দিম মানে আৰু প্ৰথম ভাগ মানে আপোনালোকক গুপ্তেশ্বৰ দেৱালয়ৰ বিষয়ে ক'ম আৰু বাকীখিনি আৰু যোনখিনি মানে আৰু বাকী আছে সেইখিনি আপোনালোকে জানিলে আৰু আছে এইটো একদম বিশ্বকৰ্মাৰ বিষয় আছে মানে আৰু বহুতখিনি একদম সাগৰৰ লগত জড়িত আৰু এনেকুৱা কিছুমান বস্তু আছে যোনবিলাকৰ বস্তুৰ বিষয়ে মানে আপোনালোকে হয়তো গম নাপায় অসমৰ মানে প্ৰায়ভাগ মানুহে সেই বিষয়খিনি গম নাপায় মানে তো ওচৰ পাজৰ মানুহখিনিয়ে গম পায় কিন্তু আঁতৰৰ ব্যক্তিসকলে মই আপোনালোকক কৈছোঁ নেক্সট পাৰ্টৰ যোনটো বস্তু আহিব মানে সেইটো আপোনালোকে চাবলৈ হ'লে একদম যদি চায় আচৰিত হৈ যাব যে এইখিনি বস্তুৰ বিষয়ে আপোনালোকে হয়তো কোনোদিনে হয়তো আপোনালোকক কোনো কোৱা নাই বা আপোনালোকে হয়তো গম নাপায় কিন্তু এতিয়া মই আপোনালোকক বেছি নেক্সট পাৰ্টটোৰ কথা কৈ নাথাকোঁ যিহেতু নেক্সট পাৰ্টটো চালে আপোনালোকে গম পাব তো এতিয়া মই আপোনালোকক ক'ম যে গুপ্তেশ্বৰ দেৱালয়ৰ বিষয়ে ক'ম মানে তো গুপ্তেশ্বৰ দেৱালয় যোন মানে সেই মন্দিৰভাগ যোন ঠাইত আছে সেই ঠাইখিনিৰ নাম হৈছে চিঙৰি বুলি কয় আৰু চিঙৰি বুলি কোৱা তাৰ এটা ৰহস্য আছে তাত এজন মানে মুনি আছিল যিজনৰ নাম হৈছে মানে ঋষি সিংহ মুনি বুলি কয় তেখেতৰ নাম আৰু তেখেতৰ তাত এখন আশ্ৰম আছিলে আৰু তেখেতে তাত ধ্যান কৰিছিলে ধ্যান একচুৱেলি কিয় কৰিছিলে গম পায় নাই তেখেতে তাত ধ্যান কৰা এটা ৰহস্য আছে তেখেতে তাত ধ্যান এইটো কাৰণে কৰিছিলে যে তাত আপোনাৰ শিৱ বিশ্বকৰ্মা বানৰজাকে ধৰি পিনে আপোনাৰ গুপ্তেশ্বৰ মন্দিৰক লৈ বিভিন্ন ধৰণৰ আখ্যান জড়িত হৈ আছিলে চ' সেই গতিকে তেখেতে তাত ধ্যান কৰিছিলে আৰু লগতে মানে তাত আপোনাৰ বিভিন্ন ধৰণৰ যেতিয়া এনেকৈ যিসকলে মানে খান্দি থাকোঁতে আপোনাৰ বহুত ধৰণৰ বস্তু তেখেতলোকে তাত পাইছিলে যোনবোৰ নেকি একেবাৰে আহোম ৰাজত্ব কালৰ বা হাল স্তম্ভ যুগৰ বা ষষ্ঠ শতিকাৰ বহুতখিনি মানে আপোনাৰ বস্তু তাত তেখেতলোকে পাইছিল তাৰে ভিতৰত এটা হৈছে আপোনাৰ শিৱ নন্দী ভিংগীৰ মূৰ্তি যোনভাগ মূৰ্তি নেকি একেবাৰে আপোনাৰ বহুত পুৰণা মানে হাল স্তম্ভ যুগৰ মূৰ্তি হয় সেইভাগ আৰু তাৰ লগতে আপোনাক তাৰপিছত সেই মূৰ্তি পৰা পোৱাৰ পিছত তেখেতলোকে খান্দিয়ে আছিলে গম পায় নাই একচুৱেলি তেখেতলোকে তাত খান্দি থাকোঁতে আৰু বহুতখিনি বস্তু পাইছিলে তাৰে ভিতৰত আৰু এভাগ হৈছে আপোনাৰ শিলে খুন্দা পদুম ফুলৰ মানে পদুম ফুলৰ আকৃতিৰ এভাগ মানে সম্পদ পাইছিল যোনভাগ নেকি এতিয়া বৰ্তমান সময়ত তেখেতলোকে হয়তো নাম দিছিলে ইমানটো মই গম নাপাওঁ দেই পঢ়িবলৈ অলপ সময় নহ'ল বাৰু কিন্তু শ্বৰ্টকৈ অলপ মুখস্থ হ'ল চ' সেইখিনিকে আপোনালোকে কৈ দিছোঁ আৰু তাত মানে সেই পোৱাৰ পাছত মানে সেই পদুম ফুলৰ সম্পদবিধ পোৱাৰ পাছত তেখেতৰ এটা নাম দিলে যোনটো নেকি বৰ্তমান সময়ত বিশ্ব পদ্ম নামেৰে জনা যায় আৰু তেখেতে যে পূজা কৰিছিলে মানে যোনজন মুনিয়ে তাত পূজা কৰিছিলে সেই পূজা কিয় কৰিছিলে মানে তাত সেই শিৱ বিশ্বকৰ্মা এনেকৈ বানৰজাসকলৰ ধ্যান তেখেতে কৰিছিলে মানে আৰু তেখেতে তাত পূজা কৰিছিলে ঠিক তেনেধৰণে আৰু আশে পাশে মই আপোনালোকক দেখাইছিলোঁ যে আশে পাশে বহুতখিনি মন্দিৰ আছিলে যোন নেকি শিৱ মন্দিৰ বা সৰু বহুত ধৰণৰ মানে যোনবিলাক মেইন মন্দিৰ তেখেতক কেন্দ্ৰ কৰি মানে বিভিন্ন ধৰণৰ আশে পাশে হেৰি বুলি কয় বনালে আৰু মূৰ্তি তেখেতলোকে বনালে আৰু বৰ্তমান সময়ত মানে যিসকলে মানে খান্দি পিনে যিসকলে বস্তুবিলাক পাইছিল সেই বস্তুবিলাক এতিয়া আহোম যুগৰ বস্তু আৰু যিসকলে খান্দিছিলে তেখেতলোকে এতিয়াও মানে লিখি থৈ গৈছে বা তেখেতলোকে কৈছে যে এতিয়াও যদি JCB লৈ বা ফকলেন লৈ যদি খান্দিবলৈ যাওঁ মানে তাত এতিয়াও আমি সেই আহোম যুগৰ বস্তু বা সেই মন্দিৰ আৰু বিভিন্ন ধৰণৰ বস্তু এতিয়াও মানে পোৱাৰ সম্ভাৱনা তাত আছে তেখেতলোকে লিখি থৈ গৈছে যে যদি আপোনালোকে যদি ভালদৰে খনা মেলা কয় তেতিয়াহ'লে আৰু বিভিন্ন ধৰণৰ বস্তু তাত পোৱা যাব আহোম যুগৰ একেবাৰে মহাদেৱৰ লগত কিছুমান জড়িত একেবাৰে বহুত ধৰণৰ পুৰণি বস্তু হয়তো এতিয়াও পোৱাৰ সম্ভাৱনা তাত আছে তেখেতলোকে কৈ থৈ গৈছে যদি ইয়াৰ বিষয়ে আপোনালোকে জানিবলৈ বিচাৰে মানে আৰু যদি ভালকৈ ইয়াৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিলে হ'ল যে গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ কাহিনী বুলি মাৰি দিলে আপোনালোকে সম্পূৰ্ণ আহিয়ে যাব মানে তাত মানে কোন চনৰ কি কথা চব আহি যাব একদম পুৰণা কথা বহুতখিনি দীঘলীয়া মানে বহুত দীঘলীয়া লাইন আছে যোনখিনি মানে মোৰ অকণমান পঢ়িবলৈ সময় লাগিব চ' সেই গতিকে আপোনালোকক হয়তো ক'ব পৰা নাই বেয়া নাপাব তো মই পঢ়ি আছোঁ মানে মই পঢ়িবই লাগিব কাৰণ বাটত যদি কোনোবা এজন ব্যক্তিয়ে সুধি দিয়ে যে তুমি আমখিনি ঠাই ঘূৰিলে না ঘূৰিলোঁ তাৰ বিষয়ে অকণমান কৈ দিয়া সময় সেনেকৈ যদি মোক একচুৱেলি বহুত মানুহে সোধে ৰাস্তা গৈ থাকিলে বহুত মানুহে সোধে তো লাষ্ট পাই যাম মানে মই ক'ব নোৱাৰিলে চ' সেই গতিকে আজিয়ে পঢ়ি গোটেইখিনি মুখস্থ কৰিব লাগিব যিমানখিনি এতিয়ালৈকে পাৰিলে সিমানখিনি আপোনালোকক ক'লোঁ তো বেয়া নাপাব তো আজি ভিডিঅ' ইমান লাগে আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম নেক্সট ভিডিঅ' ধামাকা সৈতে আৰু নেক্সট পাৰ্ট যোনটো ভিডিঅ' সেইটো একদম চাবই কিয়নো একদম সেয়ে মানে ভিডিঅ'টোত আপোনালোকৰ সম্পূৰ্ণ বিষয়খিনিও কৈ থোৱা আছে গতিকে আপোনালোকে চাই ল'ব